নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছো। তো বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো আৰু নতুন এটা ভিডিঅ'। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এনেকুৱা হ'ব যিসকলে এইচএছএলচিৰ কাৰণে এক্সামৰ কাৰণে প্ৰিপাৰেচন লৈ আছে বা যিসকলে মেট্ৰিক পৰীক্ষাৰ কাৰণে পঢ়ি আছে বা তেওঁলোকে প্ৰিপাৰেচন লৈ আছে তেওঁলোকৰ কাৰণে 2023 চনত যিসকলে মেট্ৰিক পৰীক্ষা দিছিল তেওঁলোকৰ বিজ্ঞান পেপাৰটো মই লৈ আহিছো, কোশ্চিন পেপাৰটো। তারপর আমি আলোচনা করি আছো প্রথম নাম্বার কোশ্চিনটো মই আলোচনা কৰিছো। আজি আলোচনা কৰিম 2 নম্বৰ কোশ্চিনটো। আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ একলৈকে চাই থাকিব। 2 নম্বৰ কোশ্চিনত এটো 10 মাৰ্কৰ কোশ্চিন আছে, 1 মাৰ্ক 1 মাৰ্ক। ইয়াত প্ৰশ্নবিলাক কেনেকুৱা ধৰণৰ, তলতীয়া শুদ্ধ উত্তৰটো বাছি উলিওৱা, তলৰ শুদ্ধ উত্তৰবিলাক বাছি উলিয়াব লাগিব। ইয়াত প্ৰথম কোশ্চিনটো আছে অবতল দাপনে গঠিত প্ৰতিবিম্ব। ইয়াত 4টা অপচন আছে। অপচন কেইটাৰ ভিতৰত হত আৰু সংকুচিত, অপশন বি আছে হত আৰু বিবৰ্তিত, সি আছে অহত আৰু বিবৰ্তিত, ডি আছে অহত আৰু সংকুচিত। কোনটো হ'ব শুদ্ধ উত্তৰ আপোনালোকে বাছি উলিয়াই ল'ব। তাৰ পিছত 2 নম্বৰ আছে কাছৰ প্ৰতি হৰণাংক 1.5 হলে কাছত পোহৰৰ দ্ৰুতি হ'ব 2 × 10⁸ ms, 3 × 10⁵ ms, 2.25 × 10⁸ ms, 3 × 10⁸ ms। কোনটো হ'ব আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াই ল'ব। তাৰ পিছত 3 নম্বৰ কোশ্চিনটো আছে গ্লুকোজৰ ভংগন ঘটি পাউৰু ভেটলৈ পৰিৱৰ্তিত হয়। অপচন কেইটা আছে কোষৰ কোষ প্ৰখৰত, মাইটকন্ড্ৰিয়াত, কোষাৱৰণত, গলগি বডিত। ইয়াৰ পৰা কোনটো হ'ব আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াই ল'ব। তাৰ পিছত 4 নম্বৰ কোশ্চিনটো আছে বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে এডিপি, এএমপি, এটিপি, CO2। কোনটো হ'ব আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াই ল'ব। তাৰ পিছত 5 নম্বৰটো হ'ল দুটা স্নায়ু কোষৰ মাজৰ শূন্য ঠাইখিনিক বলা হয়। অপচন কেইটা আছে ডেনড্ৰাইট, সাইনেপাছ, এক্সন, স্নায়ুপ্ৰান্ত। কোনটো হ'ব শুদ্ধ উত্তৰটো আপোনালোকে বাছি উলিয়াই ল'ব। তাৰ পিছত 6 নম্বৰ কোশ্চিনটো আছে তলৰ কোনটো এবিধ উদ্ভিদ হৰমন। অপচন কেইটা আছে ইনসুলিন, থাইৰয়স্কিন, ইষ্ট্ৰোজেন, সাইটোকাইনিন। অপচন কেইটা এইকেইটা যেটো শুদ্ধ হ'ব আপোনালোকে বাছি উলিয়াই ল'ব। 7 নম্বৰ কোশ্চিনটো আছে ভিন্ন অংগ বিশিষ্ট বহুত জীৱই সিহঁতৰ দেশৰ কোনো অংগৰ পৰাই নতুন এটা প্ৰজন্মৰ জীৱ উৎপত্তি কৰি ল'ব পৰা প্ৰক্ৰিয়াটোক ঢ্যাস বলা হয়। ইয়াত অপচন কেইটা আছে পুনৰ্জীৱন, মুকুলোদ্গম, বিভংগন, দ্বিখণ্ডন বা বিভাজন। কোনটো হ'ব শুদ্ধ উত্তৰটো বাছি উলিয়াই ল'ব। তাৰ পিছত 8 নম্বৰ কোশ্চিনটো আছে দ্বিবিভাজন প্ৰক্ৰিয়া সংঘটিত হয় এমিবাত, প্যারামেচিয়ামত, প্লেনেৰিয়া, এই আটাইবোৰতে। কোনটো হয় আপোনালোকে বাছি উলিয়াই ল'ব। তাৰ পিছত 9 নম্বৰ কোশ্চিনটো আছে সমসংস্থ অংগৰ এটা উদাহৰণ হৈছে। অপচন কেইটা আছে চৰাইৰ ডেউকা আৰু বাদুলিৰ ডেউকা। বি নম্বৰ অপচন আছে পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকা। সি নম্বৰ আছে পাৰৰ পাখি আৰু মানুহৰ হাত। ডি নম্বৰ আছে ভাটো চৰাইৰ পাখি আৰু মৌমাখিৰ পাখি। কোনটো শুদ্ধ উত্তৰ আপোনালোকে বাছি উলিয়াই ল'ব। তাৰ পিছত 10 নম্বৰ কোশ্চিনটো আছে তলৰ কোনজোৰ ক্ৰমজমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্ধাৰণ কৰিব। ইয়াত আছে অপচন কেইটা XX, XY, XO, YO। ইয়াত কোন ক্ৰমজমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্ধাৰণ কৰিব, কোনটো অপচনে আপোনালোকে বাছি উলিয়াই ল'ব। এইটো মই কৈ দি আছো XY যেটো আছে সেইটো ক্ৰমজমে মানুহৰ সন্তানৰ ক্ষেত্ৰত পুৰুষ লিংগ নিৰ্ধাৰণ কৰিব। তো বন্ধুসকল, যদি ভিডিওটা ভাল লাগে এটা লাইক কৰিব, এটা কমেন্ট কৰিব আৰু শেয়াৰ কৰি বন্ধু বান্ধৱীসকলক জনাই দিবলৈ নাপাহৰিব।
আজিলৈকে ভিডিঅ'টো ইমানখিনি নেক্সট ভিডিঅ'ত আকৌ দেখা হ'ব আৰু আপুনি যদি এইটো চেনেলত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব কিয়নো ভিডিঅ'বিলাক আপলোড কৰাৰ লগে লগে আপুনি লগে লগে নটিফিকেশ্যনখিনি পাই যাব আৰু আমাৰ ফেচবুক পেজটোৰ নাম হ'ল ইমদাদুল জুনাইদ তাত যে আপোনালোকে ফ'ল' কৰি আহিব চাই থাকিব সুস্থ থাকিব সবল থাকিব দেখা হ'ব নেক্সট ভিডিঅ'ত বাই বাই